ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম। কালি আমি আৰম্ভ কৰিছিলোঁ বেছিক জেমেট্ৰি আৰু তাত আমি পইণ্টৰ বিষয়ে পঢ়িছিলোঁ, তাৰমানে বিন্দুৰ বিষয়ে। আৰু বিন্দু কি হয়, বিন্দু কাক বোলে, বা হোৱাট ইজ এ পইণ্ট, তাৰ ইউজেছ কি হয়, তাৰ কাম কি হয়, সেইখিনি আমি শিকিছিলোঁ। আজি তাৰ পাছৰ পৰ্যায়ৰ পৰা আমি পঢ়ি যাম। তাৰমানে আজি আমি পঢ়িম ৰেখাৰ পৰা, তাৰমানে বিন্দুৰ সহায়ত আমি কি কি কৰিব পাৰোঁ। আচলতে বিন্দু নহ'লে গোটেই জেমেট্ৰি পাৰ্টটো কোনো কাম নাই। সেইবাবে বিন্দু আমি কালি পঢ়িলোঁ বা পইণ্ট পঢ়িলোঁ, আজি আমি পঢ়িম যে বিন্দুৰ পৰা আমি কি কি কৰিব পাৰোঁ। তেন্তে আজি ক্লাছটো আমি আৰম্ভ কৰোঁ ব'লা। তেন্তে এতিয়া আমি আগবাঢ়োঁ পিছৰ পৰ্যায়লৈ। আজি আমি পঢ়িম কি, হোৱাট ইজ এ লাইন, ৰেখা কি। The collection of points which extends indefinitely in both the directions is called a line. ভালো আমি বুজি পাই লওঁ কি কৈছে। অসমীয়াত মই লিখি দিয়া নাই, কালিও কৈছোঁ যে অসমীয়া যিখিনি আছে তোমালোকে ভিডিঅ' পজ কৰি পেলাই অসমীয়াত লিখি ল'বা যেতিয়া মই বুজাম। The collection of points which extends indefinitely in both the directions is called a line. আমি কি কি বুজিব লাগে, লাইন মানে কি, the collection of points, তাৰমানে ৰেখা মানে হৈছে কিছুমান বিন্দুৰ সমষ্টি, which extends indefinitely in both the directions, যি দুয়ো দিশে, তাৰমানে সোঁফালে আৰু বাওঁফালে, to the right and to the left, extends indefinitely, তাৰমানে দুইফালে সি অবিৰতভাৱে গৈ থাকে, অসীমভাৱে সি গৈ থাকে, তাকে কয় লাইন বা ৰেখা। তাৰমানে বুজাবলৈ যদি যাওঁ, ইয়াত এটা বিন্দু আছে, পইণ্ট আছে, ইয়াত যদি আমি আৰু অলপ পইণ্ট এনেকৈ লগাই দিলোঁ, এইফালেও আমি লগাই দিলোঁ, তেতিয়া কি হৈ যাব, কি এটা লাইন বনি যাব। বিন্দুবোৰ যেতিয়া লগ লাগি একেলগ হৈ যাব, তেতিয়া আমি এনেকৈ নেদেখোঁ, আমি এনেকৈ দেখিম। কথা সেইটোৱে, আমাক সেইটোৱে কৈছে দ্য কালেকশ্যন অফ পইণ্টছ, বিন্দুৰ সমষ্টি, হুইচ এক্সটেন্স ইনডিফিনিটলি বোথ দ্য ডাইৰেকশ্যন। এৰো দুটাই বুজাইছে, কাৰ্চিন দুটাই বুজাইছে যে সি দুইফালে অবিৰতভাৱে গৈ আছে, তাৰমানে এক্সটেন্স ইনডিফিনিটলি বোথ দ্য ডাইৰেকশ্যনছ ইজ কল্ড এ লাইন। তাকে আমি ৰেখা বুলি কওঁ। তাৰমানে আমি আকৌ এবাৰ যদি বুজিব যাওঁ কি বুজিম, যে দ্য কালেকশ্যন অফ পইণ্টছ হুইচ এক্সটেন্স ইনডিফিনিটলি বোথ দ্য ডাইৰেকশ্যনছ ইজ কল্ড এ লাইন। অসমীয়াত যদি আমি বুজিবলৈ যাওঁ, যে ৰেখা হৈছে বিন্দুৰ সমষ্টি, একেলগে থকা বিন্দুবোৰৰ সমষ্টি, একেলগে আছে সিহঁতি। ৰেখা হৈছে বিন্দুৰ সমষ্টি, যি দুয়োফালে বা দুয়ো দিশে অবিৰতভাৱে বা অসীমভাৱে গৈ থাকে, আগুৱাই গৈ থাকে, তাকে আমি কওঁ ৰেখা, তাকে আমি কওঁ লাইন। এ লাইন হেজ ন' ডেফিনিট লেংথ, তাৰমানে ৰেখাৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে। কিয় নাথাকে, হোৱাই, বিকজ এ লাইন এক্সটেন্স ইনডিফিনিটলি ইন বোথ দ্য ডাইৰেকশ্যনছ। লাইনটো দুইফালে গৈ থাকে, সি ক'তো নৰয়। যেতিয়া ক'তো নৰয়, তাৰ আমি লেংথটো জুখিব নোৱাৰিম। উই কান মেজাৰ দ্য লেংথ অফ এ লাইন বিকজ ইট এক্সটেন্স ইনডিফিনিটলি ইন বোথ দ্য ডাইৰেকশ্যনছ। ৰেখা এডালৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে, আমি জুখিব নোৱাৰোঁ। কাৰণ কি, সি দুয়োফালে অবিৰতভাৱে বা অসীমভাৱে সি দুই দিশে গৈ থাকে, গতি কৰি থাকে। সেইবাবে আমি তাৰ দিশটো জুখিব নোৱাৰোঁ, মাপ কৰিব নোৱাৰোঁ। এ লাইন হেজ ন' এণ্ড পইণ্টছ, বিন্দুবোৰ থাকে, পইণ্টবোৰ থাকে, কিন্তু এণ্ড পইণ্ট নাথাকে। হোৱাই, বিকজ দে এক্সটেন্স ইনডিফিনিটলি ইন বোথ দ্য ডাইৰেকশ্যনছ। এডাল ৰেখাৰ কোনো পাদবিন্দু নাথাকে বুলি কৈছে, এণ্ড পইণ্টছ, তাৰমানে অন্তবিন্দু নাথাকে। কাৰণ কিয়, দুইফালে আগবাঢ়ি গৈ থাকে, সেইটো কাৰণে নাথাকে। এ লাইন ইজ ৰিপ্ৰেজেণ্টেড বাই এ লেটাৰ অৰ বাই টু অৰ মোৰ লেটাৰ্ছ। এডাল ৰেখা আমি এটা লেটাৰেও বুজাব পাৰোঁ, নহ'লে দুই বা তাতোধিক লেটাৰেও আমি বুজাব পাৰোঁ। কেনেকৈ হয় আমি চাওঁচোন। ইয়াতে মই লাইন এটা আঁকি দিলোঁ, এডাল ৰেখা আঁকি দিলোঁ, ইয়াক আমি দিলোঁ পি। পি ইজ এ লাইন। আমি যদি ক'ব যাওঁ পি ইজ এ লাইন, ইয়াক আমি বেলেগকেও ক'ব পাৰোঁ। যদি পি ওপৰত আমি লাইনৰ চিম্বলটো দি দিওঁ, তেতিয়া ই বুজাব পি ইজ এ লাইন, তাৰমানে পি এডাল ৰেখা। নহ'লে আমি লিখিব পাৰোঁ পি এডাল ৰেখা, যেনেকৈ আমি ইয়াত লিখিছোঁ পি ইজ এ লাইন। এইটো আমি এটা লেটাৰত চালোঁ, আৰু আমি এতিয়া দুটা লেটাৰত চাওঁচোন। আমি ল'লোঁ এ বি, দুফালে দুটা দি দিলোঁ, বা আমি অকল এটাও দিব পাৰোঁ। মনত ৰাখিবা, যেতিয়া অকল এডাল আমি এটা লেটাৰ ইউজ কৰোঁ, তেতিয়া সদায় প্ৰায় কেপিটেল লেটাৰ আমি ইউজ নকৰোঁ, স্মল লেটাৰ ইউজ কৰোঁ। যদি দুটা দিওঁ, আমি প্ৰায় তেতিয়া কেপিটেল লেটাৰ ইউজ কৰোঁ।
এইটো আমি লিখিবলৈ গ'লে এ বি ইজ এ লাইন নহ'লে আমি কি লিখিব পাৰোঁ এ বি ইজ এ লাইন এইটো লাইনৰ চিম্বলটোৱে ৰেখাডালৰ চিম্বলটো আমাক বুজাই দিলে যে ই এটা লাইন হৈ আছে এতিয়া আমি তিনিটা লেটাৰ লৈ চাওঁচোন তাৰমানে বুজাইছোঁ ইয়াত এটা বিন্দু আছে সেইটো আমি বি বুলি লৈছোঁ কিন্তু ইয়াতে ৰখাই থোৱা নাই ই গৈ আছে ইয়াতো এটা বিন্দু আছে এইটো এ বুলি লৈছোঁ আমি তিনিটা বিন্দু লওঁ তাৰমানে তিনিটা পইণ্ট লওঁ এইটো লৈ লওঁ আমি এটা এ বি চি তাৰমানে তিনিটা বিন্দু সি জইন কৰিছে কানেক্ট কৰিছে সংযোগ কৰিছে এইটো আমি কি লিখিব পাৰোঁ যে এ বি চি ইজ এ লাইন তাৰমানে এ বি চি এটা ৰেখা নহ'লে আমি কি লিখিব পাৰোঁ এ বি চি ওপৰত আমি দি দিলোঁ তাৰমানে কি বুজালে এ বি চি ইজ এ লাইন বা এ বি চি এডাল ৰেখা এতিয়া আমি চাওঁ এপ্লিকেশ্যনছ তাৰমানে তাৰ কাম কি ক'ত আমি ব্যৱহাৰ কৰিব পাৰোঁ বা আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ তাৰমানে মই আগৰখিনি লিখা নাই হ'ব কি এ লাইন ইজ ইউজ টু ড্ৰ ভেৰিয়াছ এংগলছৰ বিষয়ে আমি পঢ়িমগৈ ইউজ টু ড্ৰ ভেৰিয়াছ এংগলছ বিভিন্ন ধৰণৰ কোণ আঁকিবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব লাইন ব্যৱহাৰ কৰিব লাগিব তাৰমানে ৰেখা ব্যৱহাৰ কৰিব লাগিব মই এনে দুটা দেখুৱাই দিছোঁ এইটো এটা আমি আঁকিলোঁ আৰু এইটো এটা আঁকিলোঁ দুটা ৰেখা আমি আঁকিলোঁ ইয়াত আচলতে ৰেখা আমি ৰশ্মি ব্যৱহাৰ কৰিম লাইন নহয় আমি ৰে ইউজ কৰিম কিন্তু আমি এতিয়া বুজিবলৈ এইটোকে লাইন ইউজ কৰি আছোঁ দুটা লাইনে কটাকটি কৰিলে লগালগ ইয়াত কি হৈ গ'ল এটা এংগল ফৰ্ম হৈ গ'ল তাৰমানে এটা কোণৰ সৃষ্টি হ'ল সেইটোকে আমাক কৈছে যে এংগল আঁকিবলৈ আমি কি ইউজ কৰোঁ লাইন ইউজ কৰোঁ কোণ আঁকিবলৈ আমি ৰেখা ব্যৱহাৰ কৰোঁ ইউজ টু ড্ৰ ভেৰিয়াছ পলিগনছ মানে কি হৈছে আমাৰ বহুভুজ তাৰমানে ত্ৰিভুজ হওক চতুৰ্ভুজ হওক পঞ্চভুজ হওক ট্ৰাইংগলছ কোৱাড্ৰিলেটাৰেলছ এই সকলোবোৰ আমাৰ কি হয় পলিগন হয় তাৰমানে আমি যদি চাবলৈ যাওঁ এডাল ৰেখা এডাল ৰেখা আমি কটাকটি কৰাই দিছোঁ চবকে এইবোৰ আমি পঢ়িমগৈ চাৰিডাল আমি ৰেখা আঁকিলোঁ কি হৈ গ'ল এটা কোৱাড্ৰিলেটাৰেল হৈ গ'ল পলিগন হৈ গ'ল তাৰমানে চতুৰ্ভুজ হৈ গ'ল সেইটো কাৰণে আমি কি লিখিছোঁ ইউজ টু ড্ৰ ভেৰিয়াছ পলিগনছ তাৰমানে আমি বহুভুজ বিভিন্ন ধৰণৰ বহুভুজ আঁকিবলৈ ৰেখাবোৰ ব্যৱহাৰ কৰোঁ ট্ৰাইংগল আঁকিব পাৰোঁ ত্ৰিভুজ তিনিটা লাগিলে হ'ল ৰেখা লাইন তিনিটা দিলে হ'ল কটাকটি কৰাই দিলে হ'ল বোলে এ বি চি সেইটো কথা আমাক কৈছে ইউজ টু ড্ৰ গ্ৰাফছ এণ্ড মেপছ গ্ৰাফ আঁকিবলৈ বা এইবোৰ আমি গ্ৰাফ আঁকিবলৈ বা মেপ আঁকিবলৈ আমি কি ব্যৱহাৰ কৰোঁ লাইন ব্যৱহাৰ কৰোঁ ইউজ টু কানেক্ট টু অৰ মোৰ পইণ্টছ যিটো মই ইয়াত দেখুৱালোঁ যে আমি ইয়াত দেখুৱাইলোঁ যেনিবা ইয়াতে মই ধৰিলোঁ যে এক্স ৱাই প্লেন এখন আছে ইয়াত এটা বিন্দু ইয়াত এটা তিনিটা আমাৰ পইণ্ট আছে আমি তিনিটা কানেক্ট কৰিব লাগে সংযোগ কৰিব লাগে আমি কি কৰিব লাগিব তিনিটা জইন কৰিলোঁ অকণমান আগবঢ়াই দিলোঁ কাৰণ লাইনহে ৰেখাহে কি দুইফালে গৈ থাকিব সেইটোকে আমাক কৈছে ইউজ টু কানেক্ট টু অৰ মোৰ পইণ্টছ তাৰমানে দুই বা ততোধিক বিন্দু আমি সংযোগ কৰিবলৈ কি ব্যৱহাৰ কৰোঁ লাইন বা ৰেখা ব্যৱহাৰ কৰোঁ সেইখিনি আমাৰ লাইনৰ ওপৰত বেছিক কনচেপ্ট হয় আৰু কালি আমি বিন্দু বিষয়ে পঢ়িলোঁ পইণ্টৰ বিষয়ে এতিয়া আমি ৰেখাৰ বিষয়ে পঢ়িলোঁ পিছৰখিনি এতিয়া আমি পঢ়ি গৈ থাকিম